Hello everyone, starting with them Almighty Allah Subhanahu wa Ta'ala, the most gracious and the most merciful. আজি আপোনালোকৰ মাজত অসম তথা ভাৰতবৰ্ষৰ এটা জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা কৰিম। জ্বলন্ত সমস্যাটো এইটোৱে যে ড্ৰাগছ এডিক্টেড হোৱা ল'ৰা ছোৱালী। আজিকালি আমাৰ সমাজ তথা পৰিয়ালবৰ্গৰ ড্ৰাগছ এডিক্টেড হোৱা ল'ৰা ছোৱালীৰ সংখ্যা সাংঘাতিকভাৱে বাঢ়িছে। কিয় বাঢ়িছে? কাৰণ ড্ৰাগছ এডিক্টেড হোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়াৰ এটাই কাৰণ, ড্ৰাগছ ছাপ্লাই দিয়া মানুহৰ সংখ্যা বাঢ়িছে, ব্যক্তিৰ সংখ্যা বাঢ়িছে, সেইবাবে ড্ৰাগছ এডিক্টেড হোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে। এতিয়া মই আপোনালোকক কওঁ, যিসকল ব্যক্তিৰ ঘৰত এই ড্ৰাগছ এডিক্টেড হোৱা ল'ৰা ছোৱালীৰ সংখ্যা আছে, সেইসকল ব্যক্তিয়ে জানে যে এই পৃথিৱীত জীয়াই থকাৰ যি প্ৰেৰণা, এই প্ৰেৰণা তেখেতৰ মাজত একদম নাথাকে। আচলতে মই নিজে দেখিছোঁ তেনেকুৱা পৰিয়াল, মই নিজে দেখিছোঁ যে যিসকল ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টেড হয়, সেইসকল ল'ৰা ছোৱালীৰ ঘৰৰ মানুহ বা তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ মাক দেউতাকৰ মনত একদম 1% শান্তি তেখেতৰ মনত নাথাকে। এই পৃথিৱীত শান্তি আৰু সুখ বুলি যে বস্তু দুটা আছে, সেইসকল ব্যক্তিৰ ঘৰত, পৰিয়ালত এই দুটা 1% নাই বা নাথাকে। কাৰণ যিসকল ল'ৰা ছোৱালীয়ে ড্ৰাগছ এডিক্টেড ইতিমধ্যে হৈ গৈছে, সেইসকল ল'ৰা ছোৱালীৰ তেখেতৰ ব্যৱহাৰখিনি সম্পূৰ্ণৰূপে সাধাৰণ মানুহৰ নিচিনাকৈ নাথাকে। সাধাৰণ মানুহৰ নিচিনাকৈ একদম চেঞ্জ হৈ যায়, টোটেলি চেঞ্জ হৈ যায়। খোৱা বস্তুৰ পৰা আৰম্ভ কৰি তেখেতৰ খোজকঢ়াৰ যি ধৰণ, তাৰপিছত তেখেতৰ খংটো একদম পূৰা বাঢ়ি যায়, খংখিনি বাঢ়ি যায়, খোৱা বস্তুৰ লিমিটটো বাঢ়ি যায়, একদম অলপ পিছতে মানে খাব লাগে, খোৱা বস্তু দিব লাগে, খোৱা বস্তু সৰু নহয়, একদম বেছিকৈ দিব লাগে, তেনেকুৱা পৰিস্থিতি হৈ পৰে। তাৰপিছত তেখেতৰ কথা বতৰাৰ ধৰণ সম্পূৰ্ণৰূপে চেঞ্জ হৈ পৰে। সম্পূৰ্ণৰূপে চেঞ্জ হোৱাৰ লগতে তেখেতৰ বডি ফিটনেছো পূৰা চেঞ্জ হৈ যায়। তেখেতৰ শৰীৰৰ যি আগত যি অৱস্থা আছিল, আগত যি শাৰীৰিক অৱস্থা আছিল, সেই অৱস্থাটো 100% চেঞ্জ হৈ যায়। ইয়াৰ লগে লগে সেইসকল ল'ৰা ছোৱালীৰ মাক দেউতাকৰ জীয়াই থকাৰ যি প্ৰেৰণা, জীয়াই থকাৰ যি এটা শান্তি, এই শান্তিটো একদম 1% একদম নাথাকে। সেইকাৰণে আপোনালোকক কৈ আছোঁ, উঠি অহা অসমৰ যুৱক যুৱতীসকলক মই কৈ আছোঁ, এইসকল বয় বস্তুৰ পৰা তোমালোকে 100% হাত সাৰি থ'ব লাগিব। এইসকল বস্তুৰ একদম জাষ্ট ইগন'ৰ কৰি দিব লাগে। এইসকল বস্তু তোমালোকে একদম টাচ নকৰিবাই। কাৰণ তোমালোকে বিভিন্ন জেগাত দেখিব পাৰা, যিসকল ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টেড হৈছে, সেইসকলৰ পৰিয়ালৰ অৱস্থা তোমালোকে বিভিন্নজনে কিন্তু ইতিমধ্যে তোমালোকে জানা। তো সেইকাৰণে মই তোমালোকে কৈছোঁ যে এইসকল বয় বস্তুৰ তোমালোকে 100% তোমালোকে ইগন'ৰ কৰি দিয়া। ইগন'ৰ কৰি তোমালোকে ধুনীয়াকৈ পঢ়া শুনা কৰি যোৱা। তোমালোকৰ পিছলৈ যি তোমালোকৰ আশা তোমালোকৰ পূৰ্ণ হৈ যাব। একদম আকৌ এবাৰ কৈ আছোঁ, এইবোৰ বস্তুৰ পৰা যিবোৰ বস্তু খালে আমাৰ দেহটো বেয়া হয়, আমাৰ শৰীৰটো বেয়া হয়, এইসকল বস্তু তোমালোকে একদম নাখাবা। একদম ইগন'ৰ কৰা এইবোৰ বস্তু, একদম প্ৰতিজ্ঞা কৰি লোৱা এইবোৰ বস্তু আমি নাখাই নিজেও নাখাবা। মানুহকো খাবলৈ তোমালোকে খালেও মানা কৰিবা যে এইবোৰ বস্তু তুমি নাখাবা, এৰি দিয়া। এইবোৰ বস্তু তোমালোকে কৰিবা আজিৰ পৰা, আশা কৰিছোঁ। আৰু এইবোৰ বস্তু একদম তোমালোকে জাষ্ট এৰি দিয়া। আজিৰ ভিডিঅ'টো ইমানতে। জয় আই অসম। ধন্যবাদ।